বিক্ৰম আপোনাৰ হৈতে সংযুক্ত হৈছো আৰু মাত্ৰ কেইটামান ক্ষণ বাকি আছে তাৰ পাছতে সাহিত্য অনুৰাগীৰে ভিৰ কৰিব ভট্টদেৱ ক্ষেত্ৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে এবাৰ এক সোৱাদ পাব সাহিত্য অনুৰাগীসকলে সমান্তৰালকৈ ইয়াৰ পূৰ্বে প্ৰত্যেকখন সাহিত্য সভাৰ অধিৱেশনত দেখিবলৈ পোৱা গৈছিল বাণিজ্য মেলা তাৰ পৰিৱৰ্তে এবাৰ থাকিব বজালিঘাট থলুৱা ব্যৱসায়ীসকলক উৎসাহ দিয়াৰ উদ্দেশ্যেৰে এই বজালিঘাটৰ আয়োজন কৰা হৈছে সমান্তৰালকৈ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈছে বিজ্ঞান মেলা ন উদ্ভাৱনী শক্তিৰ বিষয়ে এই বিজ্ঞান মেলাত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সামগ্ৰিকভাৱে পৰিৱেশ আজিৰ দিনটোত কেনে ধৰণৰ প্ৰস্তুতি আৰু কিমান শতাংশ বাকি আছে সবিশেষ আপোনাৰ পৰা জানিম হয় নিশ্চিতভাৱে পাৰ্থ চাওক মাজত কেইটামান ক্ষণ বাকি আৰু কাইলৈৰ পৰা যেহেতু অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালাৰ অধিৱেশন আৰু পাঠশালাবাসী এতিয়া বজালিবাসী ভট্টদেৱ ক্ষেত্ৰত যি এই সাহিত্য সভাৰ অধিৱেশনলৈ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ সাহিত্যিকসকলক আদৰিবলৈ তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু ইতিমধ্যে আপুনি কোৱা ধৰণে উল্লেখ কৰা ধৰণে এইবাৰ বিশেষকৈ সাহিত্য সভাৰ যি সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন আছে অধিৱেশনত এইবাৰ বাণিজ্য মেলাৰ সলনি ইয়াত থাকিব বজালিঘাট য'ত বজালিৰ যি থলুৱা সংস্কৃতি কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ আছে তাত দেখুওৱা হ'ব আৰু সমান্তৰালভাৱে এইবাৰ বজালিত প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ আয়োজন কৰিছে য'ত প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন তাত বিষয়বস্তু তাত ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল ইয়াতে আহিব তেওঁলোকক দেখুওৱা হ'ব আৰু সমান্তৰালভাৱে আমি যিহেতু এই মুহূৰ্তত সাহিত্য সভাৰ ভট্টদেৱ ক্ষেত্ৰত উপস্থিত আছোঁ মই এবাৰ পৰিৱেশটো দেখুৱাইছোঁ ইয়াৰে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আৰু মাজত মাত্ৰ কেইটামান ক্ষণ বাকী থকা অৱস্থাত আৰু যিহেতু সাহিত্য সভাৰ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব আৰু আমি এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত আমি উপস্থিত আছোঁ সাহিত্য সভাৰ সেই স্থানত য'ত সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হ'ব 1 তাৰিখে ইয়াত সাহিত্য সভাৰ সভাপতিগৰাকীয়ে অসম সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰিব আৰু সমান্তৰালভাৱে দেখা গৈছে এই যি সাহিত্য সভাৰ পতাকা উত্তোলনৰ তৰুণ আছে তেওঁলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আমি উল্লেখ কৰিছিলোঁ যে 55খনকৈ উপসমিতি আছিল 55খনকৈ উপসমিতিৰ তেওঁলোকৰ যি নিজা দায়িত্ব তেওঁলোকে সম্পন্ন কৰিছে আৰু আমি যিহেতু এই মুহূৰ্তত উপস্থিত আছোঁ পতাকা উত্তোলনস্থলীত সাহিত্য সভা য'ত পতাকা উত্তোলন কৰিব এই পতাকা উত্তোলনস্থলীৰ তেওঁলোকৰ উপসমিতিৰ লোক আছে আমি কথা পাতিম প্ৰস্তুতিৰ বিষয়ে জানিম যিহেতু মাজত মাত্ৰ কেইটামান ক্ষণ বাকী আছে আৰু এই স্থানতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে 1 তাৰিখে ইয়াত পতাকা উত্তোলন কৰিব সমান্তৰালভাৱে ইয়াত তলৰ শাৰীত 108খনকৈ পতাকা থাকিব যিহেতু 108 বছৰ হৈছে সাহিত্য সভাৰ ইতিহাসত আৰু তাৰ ওপৰৰ শাৰীত থাকিব 77 সংখ্যক অধিৱেশন যিহেতু এইবাৰ 77খনকৈ পতাকা থাকিব আৰু মূল যি সাহিত্য সভাৰ পতাকাস্থলী আছে তাৰ ওপৰত এখন সাহিত্য সভাৰ মূল পতাকাখন থাকিব যিখন সাহিত্য সভাৰ সভাপতিগৰাকীয়ে 1 তাৰিখে অৰ্থাৎ পৰহি ইয়াতে পতাকাখন উত্তোলন কৰিব কেইবাগৰাকীও লোক আছে আমি কথা পাতিম দাদা ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ বজালিবাসী এইবাৰ সমগ্ৰ ৰাজ্যৰে বা দেশৰে সাহিত্যিকসকলক আদৰিবলৈ সাজু হৈছে এক উৎসৱমুখৰ পৰিৱেশ বজালিবাসীত আমি দেখিছোঁ প্ৰতিটো বিজ্ঞান মেলা কক বাণিজ্য মেলা কক প্ৰতিটো দিশে এতিয়া প্ৰায় সম্পূৰ্ণ হৈ গৈছে সকলো উৎসৱমুখৰ পৰিৱেশ আপোনালোকৰ এতিয়া প্ৰস্তুতি কেনেকুৱা কিমান সাজু হৈছে আমাৰ প্ৰস্তুতি প্ৰায় শেষ আমাৰ আজি ৰাতিৰ ভিতৰত গোটেইখিনি আমি শেষ কৰি ল'ম আৰু যিহেতু আমাৰ অহাকালি দিনটো আমাৰ পতাকা উত্তোলনৰ কাৰণে আমাৰ আছে অহাকালি আমাৰ 31 তাৰিখৰ পৰা আৰম্ভ হ'ব যদিও আমাৰ দ্বাৰ উন্মোচনবিলাক হ'ব আৰু 1 তাৰিখে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছে আৰু মূল পতাকা উত্তোলন কৰিব আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়ে তাৰপিছত আমাৰ সপ্তমতম যিহেতু সেই 77খন আমাৰ দ্বিতীয় স্তৰত থাকিব আৰু 108 বছৰ প্ৰতিষ্ঠা হৈছে অসম সাহিত্য সভাৰ আৰু 108খন আমাৰ তৃতীয় স্তৰত থাকিব গতিকে আমাৰ অসম সাহিত্য সভাৰ নিৰ্দেশ বুলি আমি পালন কৰি সেই পতাকা উত্তোলনসকলক আমি নিমন্ত্ৰণ কৰিছোঁ তাৰপাছত আপোনাৰ আছে শ্বহীদ বেদী স্মৃতি তৰ্পণ আৰু আমাৰ অসম আন্দোলনৰ শ্বহীদ 8গৰাকীৰ প্ৰতিমূৰ্তি আমাৰ 42ৰ শ্বহীদ 2গৰাকী আছে তেওঁলোকৰ প্ৰতিমূৰ্তি কামেশ্বৰ দাসদেৱৰ প্ৰতিমূৰ্তি শিক্ষাবিদ আছিল আৰু আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী পদ্মশ্ৰী তেখেতৰ প্ৰতিমূৰ্তি সৰ্বমুঠ আমি 16টা প্ৰতিমূৰ্তি আমি ইয়াত বনাম আৰু অহাকালি আমাৰ গোটেইখিনি সংস্থাপন হৈ যাব আৰু আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে মই ধন্যবাদ জনাইছোঁ আৰু ক'ব লাগিব প্ৰস্তুতি কিন্তু সম্পূৰ্ণ মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু দেখা গৈছে ইয়াতে খুব সুন্দৰকৈ 108 যি পতাকা ইয়াত উত্তোলন কৰা হ'ব তলৰ শাৰীত 108খনকৈ পতাকা ৰখা হৈছে তাৰে ওপৰৰ শাৰীত 77 সংখ্যক যিহেতু 77খনকৈ আৰু ওপৰত মূল পতাকাখন আছে যিখন অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে 1 তাৰিখে পতাকা উত্তোলন কৰিব তো আৰু তাৰ উপৰিও কি কাৰ্যসূচী থাকিব
হয়, বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আমাৰ ইয়াতে আপোনাৰ এটা জনগোষ্ঠীয় গাঁও এখন আছে, বিভিন্ন জনগোষ্ঠী, হয়তো আকৌ দেখা পাব আপোনালোকে। আৰু তাৰ লগত বাকী আমাৰ কবিতা সন্ধিয়া আছে, কবিতা আবৃত্তি কৰিব, কবিতাৰ এখন গাঁও আছে, এইফালে দেখা পাব আপোনালোকে। বিভিন্ন ধৰণৰ আছে, আমাৰ বিজ্ঞান মেলা আছে। আৰু ইয়াতে এটা জাপি এটা বনোৱা হৈছে 87 ফুটৰ, আজি যিটো অলপ আগতে কামখিনি শেষ হ'ল, সেইটো চাগে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত উঠিব বস্তুটো। আৰু আপোনাৰ আমাৰ ইয়াতে এই বাণিজ্য মেলা নহয়, বজালী হাট হ'ব। আমাৰ যিটো বজালীত অনুষ্ঠিত যিবিলাক আমাৰ বিষয়বস্তু আছে, যিকোনো সকলো প্ৰস্তুত কৰা হ'ব ইয়াতে। আৰু এই যি আমি এই বৰ্তমান প্ৰান্তত উপস্থিত আছোঁ, য'ত সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হ'ব, ইয়াৰে আমি দেখিছোঁৱে প্ৰায় খুব সুন্দৰকৈ ইয়াতে প্ৰতিফলন কৰা হৈছে। ইয়াৰ কাম কিমান বাকী আছে? আজি ৰাতি গোটেইখিনি শেষ হৈ যাব। আজি ৰাতিৰ ভিতৰত, যিহেতু ইয়াৰে অনুষ্ঠানখন 1 তাৰিখে অসম সাহিত্য সভাৰ সভাপতিগৰাকী নিজে আহি পতাকা উত্তোলন কৰিব। আজি শেষ হৈ যাব, গোটেইখিনি শেষ হৈ যাব নিশ্চিতভাৱে। পাৰ্থ চাওক, আৰু যিহেতু কিছু ক্ষণ বাকী আছে, প্ৰায় ক'ব লাগিব প্ৰস্তুতি ইয়াৰে সম্পূৰ্ণ হৈ উঠিছে। আমি দেখুৱাইছোঁ, আৰু এই মুহূৰ্তত আমি যি পৰিৱেশ আচলতে সাহিত্য সভাৰ য'ত পতাকা উত্তোলন কৰা হ'ব, তাৰ পৰিৱেশটো আমি দেখুৱালোঁ। আৰু কাইলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী থকা অৱস্থাত এতিয়া বজালীবাসীয়ে সম্পূৰ্ণ সাজু হৈ উঠিছে। ৰাজ্যবাসীৰ লগতে দেশবাসীৰ যিসকল সাহিত্যিক আহিব বা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল অসম সাহিত্য সভাস্থলীলৈ আহিব, তেওঁলোকক আদৰিবলৈ বজালীবাসী, পাঠশালাবাসী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ বিক্ৰম। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আৰু সেয়া আছিল বজালীৰ পৰিৱেশ। ভট্টদেৱ ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাক দেখুৱালে নামনি অসমৰ বীৰ বিক্ৰম কাকতিয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত সম্পূৰ্ণৰূপে সাজু হৈ আছে বজালীবাসী সমগ্ৰ সাহিত্য অনুৰাগীক আদৰিবৰ বাবে, অসমবাসী ৰাইজক আদৰিবৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।